ৰেষ্টুৰেণ্ট খুলিব হ'লে চবচে মেইন মেজৰ এটা ইছ্যু থাকে ষ্টাফ হেণ্ডেল কৰা ষ্টাফে মানে বহুত বেছি ৰেষ্টুৰেণ্ট এনেকুৱা হৈছে বহুত ৰেষ্টুৰেণ্ট মানে ষ্টাফৰ কাৰণে বন্ধ হৈ যায় কি হয় সিঙ্গল এটা সেফ ৰাখি কেনে বহুত ৰেষ্টুৰেণ্ট গোটেই ৰেষ্টুৰেণ্টখন মানে চলাব খোজে তো এটা বাজেটটো মেইনটেইন কৰিব কাৰণে কিন্তু বেছিভাগ কি হয় এটা যেন এজন ষ্টাফ থাকিব এজন ষ্টাফ থাকিলে কি হ'ব গোটেই ডিপেণ্ডেঞ্চি তাৰ ওপৰত দি থাকিব তো সেইকাৰণে এটাতকৈ এটলিষ্ট এজন এক্সট্ৰা ৰাখিব লাগে যাতে ই নাথাকিলে যেন সেই যিটো ছেকেণ্ড পাৰ্চন যেন থাকিব সিও হেণ্ডেল কৰিব পাৰিব এতিয়া ষ্টাফো মানে কিছুমান ষ্টাফ কিছুমান চেফ বা কুক মানে কেনেকুৱা থাকে এটা নিজৰ এটিটিউড থাকে মই নহ'লে ৰেষ্টুৰেণ্ট বন্ধ হৈ যাব তো সেই এটিটিউডটো যেতিয়া এজন এক্সট্ৰা ল'ৰা থাকিব সেই এটিটিউডটো ৰাখিব নোৱাৰিব কাৰণ ইহঁতে এইটো জানে যে কি মই নাথাকিলেতো ৰেষ্টুৰেণ্টটো নচলিব তো সেইটো এটা এডভান্টেজ মানে তো সেইকাৰণে এজন কুকৰ ওপৰত ডিপেণ্ডেঞ্চি হ'ব নালাগে এজন কুকৰ ওপৰত ডিপেণ্ডেঞ্চি হ'লে আপোনাৰ যাই থৈ কি হয় ৰেষ্টুৰেণ্ট যেতিয়া ছুটি বা কিবা কৰে তো বন্ধ কৰিব লগা হয় তো এটলিষ্ট দুজন ষ্টাফ থাকিব লাগে দুজন কুক এক্সাম মানে যিবিলাক মানে এজন কুককৈ হ'লেও হয় বাট সেইটো এটা ইম্পেক্ট নপেলায় যে কুক এজন নাথাকিলে বা ই গুচি গ'লে হঠাৎ কিবা এটা অসুবিধাৰ সন্মুখীন হয় তো তেতিয়া আপোনাৰ ষ্টাফটো এটা এক্সট্ৰা হাতত থাকিলে কাম যেতিয়া বেছি থাকিব তো দুজনো কৰিব পাৰিব এজনে ছুটি ল'লে এজনে হেণ্ডেল কৰিব পাৰিব ঠিক তেনে এটলিষ্ট দুটাটো কুক ৰাখিবই যাতে ৰেষ্টুৰেণ্টখন আপোনাৰ স্মুথলি চলাই ৰাখিব পাৰে